নমস্কাৰ, আমি এতিয়া আছোঁ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বেঙেনাবাৰী পঞ্চায়তৰ কানুবাৰী বালিজান গ্ৰাণ্টলৈ যোৱা যিটো ৰাস্তা, এইটো আপুনি ৰাস্তাটো চাওক, এইটো ৰাস্তা, এইটো এখন গাঁৱলৈ কানুবাৰী বালিজান গ্ৰাণ্ট গাঁৱলৈ যোৱা যিটো ৰাস্তা, আৰু এই পঞ্চায়তটোৰ নাম হৈছে বেঙেনাবাৰী পঞ্চায়ত, আৰু এই সমষ্টিটোৰ নাম হৈছে সোণাৰীয়া, জিলাখন হৈছে চৰাইদেউ। মই এই কথাটো এইকাৰণে কৈছোঁ, আজি আমি আমাৰ সতীৰ্থ এজনৰ ঘৰলৈ আহিছিলোঁ। আমাৰ চৰাইদেউ জিলাৰ কৃষক মুক্তিৰ সকলো বিষয়ববীয়া আছে। এই ৰাস্তাটো আমি প্ৰায় 300 মিটাৰ 400 মিটাৰ সোমাই গ'লোঁ। ইয়াত এই বোকা, এতিয়া কোনো মানুহ অহা যোৱা কৰিব না, গোটেই ৰাস্তাটো বোকা। আৰু শুনিছোঁ যে আজি দীৰ্ঘদিন ধৰি ইয়াত এটা শিলগুটিও নাই। আৰু এই কথাটোৰ পৰা এইটোৱে প্ৰমাণ কৰে যে যিমান ডাঙৰ ডাঙৰ কথা কৈ আছে চৰকাৰে, উন্নয়নৰ গংগা বোৱাইছোঁ বুলি কয়, সেই উন্নয়নৰ গংগাৰ ওপৰেদি আমি এতিয়া এআঁঠু বোকাত খোজকাঢ়ি আহিবলগীয়া হৈছে। তাৰ পাছত এতিয়া ইলেকশ্যন আহিছে, চৰকাৰে বহুত ডাঙৰ ডাঙৰ কথা কয় তেওঁলোকে যে উন্নয়নৰ গংগা বোৱাই দিলে, গোটেইখন একদম ৰাস্তা পদূলি, তেওঁলোকৰ উন্নয়নৰ নতুন এটা নাম হৈছে ৰাস্তা পদূলি বনালে, সকলো কাম কৰিলে, কিমান উন্নয়ন কৰিলে ৰাস্তাটোত আজি খোজকাঢ়ি আমি অনুভৱ কৰিছোঁ। গতিকে ইলেকশ্যন সমাগত, সকলো কথা বতৰা চলি আছে, ৰাইজে বিচাৰ কৰিব, ৰাইজে এই কথা বতৰাবিলাকৰ পৰা মূল্যায়ন কৰিব। আচলতে এগৰাকী জনপ্ৰতিনিধি, এগৰাকী সাংসদ, যাৰ নিজৰ জন্ম ঠাইখনৰ, নিজৰ জন্ম হোৱা বিধানসভা সমষ্টিটোৰ মানুহে যদি এনেকৈ একাঠু বোকাত আজিৰ দিনটোত খোজকাঢ়িব লগা হৈছে, তাৰপিছত কোন কিমান সফল, কোনে কিমান টেটু ফুলাই ভাষণ দিয়াৰ নৈতিক অধিকাৰ আছে, কোনে কিমান কাম কৰিব পাৰিছে, এইটো আজি যোৰহাট লোকসভাৰ বিজেপি দলৰ সাংসদৰ প্ৰাৰ্থী, যোৱা দীঘলীয়া সময়খিনিৰ কাৰণে ইয়াৰ সাংসদ, এই মানুহজনৰ নিজৰ জন্ম হোৱা ঠাইডোখৰ পথটো যেতিয়া এটা শিলগুটি নাই, আজিৰ দিনটোত মানুহে এআঁঠু বোকাত খোজকাঢ়িব লগা হৈছে, তাৰপাছত তেওঁ কিমান সফল, ৰাইজক এবাৰ বিচাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বাইদেউ এইফালে গৈ ন আপোনাৰ এইটো ৰাস্তা তালৈকে বোকা দেখোন, আমি গৈ আহিলোঁ পদূলিলৈকে বোকা ন, এনেকৈ অহা যোৱা কৰি আছে আৰু এনেকৈ উপায়টো নাই, এতিয়া নাহিলেও নোৱাৰো নহয়, চুকাই আহিবলগীয়া হয়। আৰু খোৱা পানীৰ ব্যৱস্থা কেনেকুৱা আপোনাৰ ইয়াত? খোৱা পানীটো আমাৰ দূৰ হয় অলপমান, আনিবলৈ বহুত কষ্ট। পানী ক'ৰ পৰা আনে? পানী আপোনালোকে গাড়ী থৈছে যে, সিহঁতৰ ঘৰৰ পৰা আমি পানী খাওঁ। পানী নাই, তাৰপৰা মানুহ লোকৰ ঘৰৰ পৰা আনিব লাগে। এইফালে কাৰো ঘৰতে একে অৱস্থা, কাৰো পানী নাই। যে জল জীৱন মিছন এইবোৰ একো নাই, পানী চানী একো নাই, ৰাস্তাহে পানী আনিব লাগে লোকৰ ঘৰৰ পৰা। কাপোৰ ধুবলৈ পানী নাই, গা পা ধুবলৈ পানী নাই, কাপোৰ আমি সিহঁতৰ পুখুৰীত ধুওঁ, চিধা ৰাস্তাটো, তাৰপিছত পানী সন্ধাই সিহঁতৰ ঘৰৰ পৰা আনো আৰু খাবলৈ পানী। এইটো বেঙেনাবাৰী পঞ্চায়ত ন, সোণাৰী সমষ্টি। ঠিক আছে, হ'ব, ধন্যবাদ।